তো স্বাগতম জানাইছো বন্ধুসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিঅ। তো আজিৰ ভিডিঅ'ত আমি শিকিম যে ল'ৰা মানুহৰ পেন কেনেকুৱাকৈ কৰি কাটিং কৰা হয় আৰু কেনেকুৱা কৰি চিলোৱা হয়। তো আৰু এই ভিডিঅ'টো মই দুটা পাৰ্ট কৰিম, এটা পাৰ্ট হ'ল কাটিং আৰু এটা পাৰ্ট হ'ল চিলাই। তো ইয়াৰে 10টা পাৰ্ট আপোনালোকে চাব আৰু এই 10টা পাৰ্ট চোৱাৰ পাছত আপোনালোকে অতি সহজত পেন কাটিং কৰিব পাৰিব আৰু পেন চিলাব পাৰিব। তো চেনেলটো সাবস্ক্ৰাইব কৰি আৰু যদি ফেসবুক পেজত চাই আছে তেনেহলে পেজটো ফলো কৰি দিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব। তো বলক আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টো। তো এই যেটো কাপোৰ আছে কাপোৰটো মই ইয়াতে পাৰি লম। পাৰি লোৱাৰ পাছত প্ৰথম অৱস্থাত আমি ইয়াতে ওপৰত এটা মাৰ্জিন কৰিব লাগিব। এই মাৰ্জিনটো আমি সিধা কৰি কৰিম। এই সাইডটো এই যেটো স্কেলৰ শেপ আছে এটো হিচাপত আমি মাৰ্জিন কৰিব লাগিব। তো এই মাৰ্জিনটো হোৱাৰ পাছত এই যেটো ওপৰৰ মাৰ্জিন ইয়াৰ পৰা আমি 1.5 ইঞ্চি এৰিব লাগিব, কাৰণ এই 1.5 ইঞ্চি হ'ব আমাৰ বেল। তো ইয়াৰ পৰা আমি যেটো আমাৰ যেটো পেনৰ দীঘল সেই দীঘলটো ল'ব লাগিব। তো পেনৰ যেটো দীঘল হেতু আছে 37 আৰু ইয়াৰ পৰা 2.5 ইঞ্চি কাপোৰ আমি চিলাইৰ কাৰণে ল'ম। তো এইখিনি মাৰ্জিন হোৱাৰ পাছত এই যেটো তলত আমি 2 ইঞ্চি আঁতৰ ভিতৰ পেনে এটা মাৰ্জিন লগাম। এই মাৰ্জিনখিনি উঠাই লওঁ, তলৰ মাৰ্জিনটো। তো এই সাইডটো মাৰ্জিন আমাৰ মিলিল। এতিয়া ইয়াতে প্ৰথম অৱস্থাত আমি যেটো আমাৰ পেনৰ যেটো বটম আছে বটমৰ মাৰ্জিনটো উঠাই লম। তো পেনৰ বটম আছে মোৰ 14 আৰু 14টো মই দুভাগ কৰিব লাগিব। দুভাগ কৰিলে কিমান আহিব 7, কিন্তু ইয়াত আমি অলপমান কমাই লম, কাৰণ ইয়াৰ যেটো ব্যাকৱাৰ্ড হ'ব হেতুত আমি অলপমান বাৰ্টিক ৰাখিব লাগিব। তো হেতু কাৰণে ফ্ৰন্ট পাৰ্টটো আমি কমাই ৰাখিম। তো 14টো দুভাগ কৰিলে 7 হ'ব আৰু সেই 7ৰ পৰা আমি 1/2 ইঞ্চি কমাই লম। তো 6.5 ইঞ্চি আমি বটমত মাৰ্জিন কৰিলো। তো ইয়াতে ওপৰত কি কৰিম, এই যেটো 1.5 ইঞ্চি আমি ইয়াতে এৰিছিলো এই 1.5 ইঞ্চি এৰি পেলাই ইয়াতে আমি জুখিম হাই। তো পেনৰ যেটো হাই এটো আছে মোৰ 26 টো যদি মই দুভাগ কৰো কিমান হ'ব 13। এটো 13ত মাৰ্জিন কৰিলো, ঠিক আছে। এতে এটো আমি এনেকুৱা কৰি সিধা কৰি মাৰ্জিন উঠাই ল'ব লাগিব। তো ইয়াৰে ঠাই আছে 24 টো মই দুভাগ কৰিব লাগিব। দুভাগ কৰিলে কিমান আহিব, এই যেটো মাৰ্জিন ইয়াৰ পৰা আমি এটো মেজাৰমেন্ট কৰিব লাগিব 12 আহিব। তো ইয়াতে 12ত মাৰ্জিন কৰিলো। তো ওয়েস্ট আছে 32 আৰু 32 টো মই 4 ভাগ কৰিব লাগিব। 4 ভাগ কৰিলে কিমান আহিব 8। তো মই ইয়াতে 8ত মাৰ্জিন কৰিলো আৰু 1/2 ইঞ্চি ইয়াতে বঢ়াই লম, কাৰণ কিয় এই সাইডত আৰু এই সাইডত আমাৰ সিলাই যাব। তো টোটাল কিমান আহিল আমাৰ এই মাৰ্জিন লগত 8.5 আহিল, ঠিক আছে। এই যেটো কাপোৰৰ পাৰি আছে এই পাৰিটোৰ পৰা সেই মাৰ্জিন লৈ কিমানখিনি আহি আছে 10.2। তো ইয়াতে আমি এই পাৰিটোৰ পৰা 10.2ত মাৰ্জিন কৰিম, ঠিক আছে। মাৰ্জিন কৰিলো। তো এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি লগ লগাব লাগিব, অলপমান বঢ়াই ৰাখিম। এটো অলপমান বঢ়াই দিলো, ঠিক আছে। এতিয়া এই মাৰ্জিন থাইৰ মাৰ্জিনটো আৰু বটমৰ মাৰ্জিনটো আমি এই যে স্কেলৰ শেপ আছে এই শেপ হিচাপত এটো উঠাব লাগিব। এতিয়া এই যিখিনি আছে এইখিনি আমি ৰাউন্ড শেপ কৰি দিব লাগিব। এটো ৰাউন্ড শেপ কৰি দিলো। তো এইখিনি আমাৰ মাৰ্জিনখিনি উঠা হ'ল। এতিয়া তো এতিয়া পেনটোৰ যেটো মাৰ্জিনখিনি মোৰ হৈ গ'ল। ইয়াতে মোৰ আৰু এটা মাৰ্জিন বাকি আছে, এই যেটো পকেটৰ মাৰ্জিনটো কৰিম আৰু ইয়াৰ পৰা 2 ইঞ্চি আঁতৰত এটা মাৰ্জিন কৰিম। তাৰ পিছত পকেটটোৰ বহল দিম আমি 7 ইঞ্চি পকেটটো ৰাখিম আৰু পকেটটো ক্ৰস পকেট হ'ব। চাই লম এইটো। তো এই যেটো পেন এই পেনটোৰ মাৰ্জিন আৰু মেজাৰমেন্ট গোটেইখিনি হৈ গ'ল। তো এই যেটো পেনৰ যেটো মাৰ্জিন এইখিনি হৈ গ'ল। তো এতিয়া আমি এই যেটো মাৰ্জিনে কাটি উঠলাম।
চাওক এই যেটো ফোন পাতটো মই কাটিং হল ইয়াতে মই আৰু এটা বস্তু আপোনালোকক বুজাই আছো লেডিজ পেন বা হয়তো জেন্টস পেন দুটাৰে কি হয় আমাৰ পেন বিলাকৰ ফ্ৰন্ট পাৰ্টটো ডাউন থাকে তো এই যেটো ফ্ৰন্ট পাৰ্টটো মোৰ সিধা আছে তো এই যেটো মোৰ ওপৰৰ মাৰ্জিন আছে এই মাৰ্জিনৰ পৰা মই 1 ইঞ্চি তলত এটা মাৰ্জিন কৰিম 1 ইঞ্চি তলত মাৰ্জিন কৰিলো এতিয়া এই 1 ইঞ্চিটো এই কোণৰ পৰা ইয়ালৈকে আমাৰ ডাউন আহিব তাৰ কাৰণে এটো আমি এনেকুৱা কৰি মাৰ্জিন উঠাই লম এই 1 ইঞ্চি আমাৰ ডাউন আহিব তো এই যেটো ফ্ৰন্ট পাৰ্টটো মোৰ কাটিং হল এটো কাটিং হৈ গল এতিয়া আমি ব্যাক পাৰ্টটো কাটিং কৰিব লাগিব আৰু ব্যাক পাৰ্ট কাটিং কৰাৰ কাৰণে এই যেটো কাপোৰ আছে কাপোৰটো আমি এনেকুৱা কৰি ঘূৰাই লম ইয়াতে তেনে ঘূৰাই লোৱাৰ পিছত এই যেটো ফ্ৰন্ট পাৰ্ট আছে ফ্ৰন্ট পাৰ্টটো ইয়াৰ ওপৰত আমি এনেকুৱা কৰি পাৰি ল'ব লাগিব এটো পাৰি লোৱাতে এই সাইডটোতে কমসে কম এই যেটো ঠাই আছে এই ঠাইটোৰ পৰা ইয়াতে কমসে কম 1 ইঞ্চি 3 3.5 ইঞ্চি কাপোৰ এক্সট্ৰাকে ৰাখিব এটো সাইডত তেতিয়া আমি এই কাপোৰটো মিলাব পাৰিম তো ফ্ৰন্ট পাৰ্টটো এনেকুৱাকে পাৰি লোৱাৰ পাছত আমি মাৰ্জিনখিনি উঠাই ল'ব লাগিব এই যেটো ওপৰৰ মাৰ্জিন এটো আমি একদম সিধা কৰি উঠাব লাগিব তাৰ পিছত ঠাইটো উঠাই ল'ব লাগিব এইখিনি তাৰ পাছত এটো বটমৰটো তো এইখিনি মাৰ্জিন হল হোৱাৰ পাছত আমি ইয়াতে কিমানখিনি আমাৰ ইয়াতে সিলাই যাব সেই হিচাপত মাৰ্জিন কৰিম তো ইয়াতে মোৰ এইখিনি সিলাই যাব ইয়াতে মোৰ মেজাৰমেন্ট কৰিব লাগিব যেটো ঠাইটো মই কিমান দিছিলো 26 মই ঠাই ৰাখিব লাগিব তো এই যেটো মাৰ্জিন এই মাৰ্জিনটোৰ পৰা এটো আমি ফ্ৰন্ট পাৰ্টটো ইমানখিনি জুখিম কিমানকৈ আহি আছে 11 হাফ তো আকৌ মই এই 11 হাফটো ইয়াতে ধৰি পেলাই ইয়াতে মই কিমান দিব লাগিব 26 তো মই ইয়াতে 26 ত মাৰ্জিন কৰিলো তে তাৰ পাছত আহিছো বটমটো কিমান ৰাখিব লাগিব 14 ইয়াতে কিমান আহি আছে 6 তাৰপিছত 6 টো ইয়াতে ধৰি পেলাই আকৌ ইয়াতে মই 14 ত মাৰ্জিন কৰিব লাগিব ওয়েস্টটো আছিল আমাৰ কিমান 32 টো মই 4 ভাগ কৰিছো তো ইয়াতে কিমান ৰাখিব লাগিব 8 ৰাখিব লাগিব আৰু তো ব্যাকত যদি ইলাস্টিক হয় তো এটো আমি ওভাৰ ৰাখিব লাগিব ম্যাক্সিমাম 2.5 ইঞ্চি আমি ইয়াতে ওভাৰ ৰাখিব লাগিব 2.5 ইঞ্চি হলে দুই পাটত 5 ইঞ্চি হৈ আছে তো 5 ইঞ্চি আমাৰ ব্যাক পাৰ্টৰ টোটাল লুজটো থাকিব আৰু যেতিয়া আমি এলাস্টিক দিম এলাস্টিকটো আমি ৰেডি ৰাখিম তো ইয়াতে 32 আছে তো মিনিমাম 30 আমি ওয়েস্টটো ৰেডি ৰাখিম এই যেটো মাৰ্কখিনি উঠাই লও তো এইখিনি আমাৰ যেটো ব্যাক পাৰ্টটো মাৰ্জিন হল এতে এই সাইডত মাৰ্জিন কৰা নাই কাৰণ কি এই যেটো পাৰ্ট আছে ফ্ৰন্ট পাৰ্ট এই ফ্ৰন্ট পাৰ্টৰ হিচাপত আমাৰ এই সাইডটো কাটিং হ'ব তো এই যেটো পেনটো মোৰ কাটিং কমপ্লিট হল তো মই এটো এটা সাইড কৰি ৰাখো অলপমান এতিয়া আমাৰ খৰচাৰ কাপোৰ মিলাব লাগিব তো এতিয়া আমি পেনটো সিলাই আৰম্ভ কৰিম আৰু সিলোৱাৰ আগতে পেনটো আমাৰ অলপ পেস্টিং কৰিব লগিয়া আছে তো পেস্টিংখিনি কৰি লম পেস্টিং আমি কৰিব লাগিব কি এই যেটো ফ্ৰন্ট পাৰ্ট আছে ফ্ৰন্ট পাৰ্টৰ যেটো আমাৰ ওপৰত বেল হ'ব তো কিমানখিনি বেল লাগিব এইখিনি আমাৰ পেস্টিং কৰিব লাগিব তো প্ৰথমতে মই এটো জুখি লম তো 9 ইঞ্চি আমাক বেল লাগিব তো এতিয়া পেস্টিং আমি কিমান কাটিলো এটা কাটিলো 11 ইঞ্চি আৰু এটা কাটিলো 16.5 ইঞ্চি তো এই দুটা এতিয়া মই এই যেটো কাপোৰ আছে এই কাপোৰত বহাই লম ফোল্ড কৰি ইয়াৰ পৰা 3 ইঞ্চি আঁতৰত এই দুটাই আমি কাটি দিম অলপমান বজাই ৰাখিম এটো বুজি পালে এতিয়া ফাৰ্ষ্টত এটো আমি বহাই লম ইয়াৰ পৰা বহাই লৈ
এই যিখিনি কাটি দিছো এইখিনি অলপমান বেকা কৰি আনিম আৰু এই যেটো মাথা আছে এই মাথাটো অলপমান হেতুৰ নিচিনা কৰি বেকা কৰিম কাৰণ তেতিয়াহে আমাৰ এটো মিলিব আৰু তো এটো ফোল্ড কৰি দিলো এই কাপোৰখিনি কাটি নেদো কাৰণ এইখিনি আমাক লাগিব কাৰণ এই বেলটো যেতিয়া ফিটিং কৰিম তেতিয়া ইয়াত আমাৰ এইখিনি কাপোৰ লাগিব ইয়াৰ পৰা এইখিনি এই 9 ইঞ্চি কাপোৰ আমি জয়েন কৰিব লাগিব তো এটো পিছত এতিয়া কি কৰিম এই সাইড আৰু এই সাইডটো এনেকুৱা কৰি আইৰন মাৰি ভাঙি দিম তো সব এটো যে ফোল্ড কৰি দিলো আপোনালোকে যে যিবোৰ জেন্সৰ পেন হেতুত চালে গম পাব যে ইয়াত আমাৰ দুটা হুক থাকে লগোৱাৰ কাৰণে তো ইয়াতে সেই হুক দুটা ফিটিং হ'ব আৰু এই কাপোৰখিনি এনেকুৱা কৰি ফোল্ড হ'ব তো এইখিনি আমাৰ পেস্টিং কৰা হৈ গল এটা আমি মেচিনত যাম মেচিনত পেনটো সিলাম তো সব এটা কাপোৰটো দুজাপ কৰি আছে তো এনেকুৱা কৰি দুজাপ কৰি লৈ আমি পকেট কাটিং কৰাৰ কাৰণে আকৌ এটো দুজাপ কৰি লম এই যেটো পকেটৰ বহল এটো লম আমি 7.5 ইঞ্চি বহল লম এটো আমি 14 ইঞ্চি দীঘল লম তো ইয়াতে মাৰ্জিন কৰি ললো তো এটো আমাৰ পকেট কাটিং হল এতিয়া আমি পকেট দুটা সিলাব লাগিব তো এটো হল পকেটৰ কাপোৰটো তলত ৰাখিলো তো এটো হল মোৰ পেনৰ কাপোৰটো এই পকেটৰ কাপোৰৰ ওপৰত ৰাখিম ৰাখি পেলাই ইয়াতে ওপৰত আমি এই যেটো কোণা আছে কোণাটো ধুনিয়াকে মিলাই লব লাগিব মিলাই লোৱাৰ পাছত এনেকুৱা এটা টুকুৰা লম সৰু লৈ পেলাই যেতে এটা আমাৰ ক্ৰছ পকেট তো এই যেটো গুটকা কাটা আছে আৰু ইয়াৰ যেটো গুটকা কাটা আছে ইয়াৰ পৰা আমি এটো এনেকুৱা কৰি বেকা কৰি মিলাব লাগিব এটো মিলালো মিলোৱাৰ পাছত ইয়াতে আমি এই যেটো ওপৰৰ কাপোৰটোৰ এটো আমি 1 ফিট আঁতৰত সিলাই বহাব লাগিব তো সব ইয়ালৈকে সিলাই বহালো এতিয়া এই যত সিলাই আছে ইয়ালৈকে আমি অলপমান কাট কৰি দিম এটো কাটি দিলো কাটি দি এই যিখিনি এক্সট্ৰা কাপোৰ আছে এইখিনি আমি কাটি পেলাই দিব লাগিব আৰু এই যেটো কাপোৰ আছে এই কাপোৰটো আমি এনেকুৱা কৰি আনি পেলাই ইয়াৰ ওপৰেদি আৰু এটা সিলাই মাৰিব লাগিব তো এই সিলাইটো মাৰাৰ পাছত এই যিখিনি কাপোৰ কাটি দিছিলো এটো আমি ধুনিয়াকে ভালদৰে এনেকুৱা কৰি মিলাই পেলাই এই সৰু কাপোৰটো আমি ভিতৰ পেনে দিব লাগিব এনেকুৱা কৰি দিয়াৰ পিছত ইয়াত আকৌ 1 ফিট আঁতৰত আৰু এটা সিলাই বহাম তো সব এটো আমি সিলাইটো বহালো এতিয়া সব এইবোৰ কাপোৰ এই কাপোৰবোৰ আমি ভিতৰত পেলোৱাৰ কাৰণে এই পটিটো ধৰা হয় সিলাই মাৰি দিম তো এটো আমি লক কৰি দিলো এতিয়া কি কৰিম এই পকেটৰ কাপোৰটো এনেকুৱা কৰি উল্টা কৰি লম এটো উল্টাই লৈ ইয়াতে দি আমি এটো সিলাই মাৰিব লাগিব এই পকেটৰ এইখিনিৰ পৰা আমি এইখিনি বন্ধ কৰি দিব লাগিব তাৰ আগতে এই যেটো কাপোৰ ইয়াতে আমি কমসে কম 1/2 ইঞ্চি মান উঠাই পেলাই সিলাই মাৰিব লাগিব তেতিয়া কি হ'ব ধৰক পকেটত হাত সোমাওতে বাহিৰতে ইয়াতে যাতে আমাৰ ইয়াতে বেছিভাগ প্ৰেসাৰ পায় তো এটোৰ কাৰণে যাতে সোনকালে ছিগি না যায় এটোৰ কাৰণে ইয়াত আমি আপ এন্ড ডাউন দি সিলাই মাৰি দিম তো এইখিনি হল এতিয়া আমি এই ওপৰৰ এইখিনিও আমি সিলাই মাৰি বন্ধ কৰি দিম
তাৰ আগত আমি এইটো জুখি ল'ম যে আমাৰ এইটো কাপোৰটো কিমান আছিল 9 ইঞ্চিতকৈ অলপমান কম আছিল তো এইটো আমাৰ 9 ইঞ্চিতকৈ অকণমান কম আছে না নাই এইটো আমি জুখি চাব লাগিব কাটি দিলো তো এইটো আমাৰ পকেট ৰেডি এইটো এই সাইডটো দেখাই আছো তো চালে আপোনালোকে যে পেনৰ পকেট কেনেকুৱা কৰি বনোৱা হয় চেনৰ কামখিনি কৰি পেলাই ওপৰত আমি বেলৰ কামখিনি কৰিম ঠিক আছে তো এই এটাৰ প্লেটটো আমি এনেকুৱা কৰি ফল্ড কৰি ল'ম এইটো হ'ব আমাৰ ওপৰৰ প্লেট এইটো আমাৰ এটা প্লেট হল আৰু এটা প্লেট তো এইটো আমি কাটি ললো আৰু এইটো কাৰণে এইটো এক্সট্ৰাকে আৰু এটা টুকুৰা ললো লৈ এইটো কি কৰিম এনেকুৱা কৰি এই তলৰ পৰা আমি এইটো এক ফিট আঁতৰাই দি চিলাই মাৰি আনিব লাগিব তো এতিয়া এটোত ফিটিং হ'ব আমাৰ চেইন তো এই যেটো চেইন আছে এই চেইনটো ইয়াতে আমি এনেকুৱা কৰি চিলাই মাৰি লম এতিয়া এই যেটো চেইন ফ্ৰন্টৰ যেটো ৰাইট পাৰ্ট হেতুত আমাৰ চেইন ফিটিং হ'ব ওপৰৰ পৰা আমি 7 ইঞ্চি ৰাখিম এতিয়া এই চেইনৰ যেটো লগ আছে ইয়াৰ পৰা আমি এটো এনেকুৱা কৰি কাপোৰটো ফল্ড কৰি চিলাই মাৰিব লাগিব তো এটোত আমাৰ চেইনটো ফিটিং হল এতিয়া এইখিনি সমান কৰি কাটি দিম ওপৰৰখিনি এতিয়া ইয়াতে হ'ব আমাৰ বেল ফিটিং আৰু বেল ফিটিং কৰাৰ আগত আমি কেইটামান লুপি বনাই ল'ব লাগিব আৰু এই যেটো লুপি এটো ম্যাক্সিমাম আমাৰ 3 ইঞ্চি 3.5 ইঞ্চি কে লাগে তো এটো 3.5 ইঞ্চি কে আছে তো এটো হল বেল এটো হ'ব আমাৰ এই যেটোত আমি চেইন ফিটিং কৰিলো এটো সাইডৰ আৰু এই সাইডটো আমি এনেকুৱা কৰি চিলাই মাৰি ল'ব লাগিব তো ইয়াতে আমি ইয়াৰে যেটো মিডল পয়েন্ট হ'ব সেই মিডল পয়েন্টত আমি লুপিটো দিব লাগিব কিন্তু আপোনালোকক দেখুৱাৰ কাৰণে মই এই যেটো লুপি আছে লুপিটো মই ইয়াতে আগতে লক কৰি ললো তো এটো চিলাই মাৰি ললো চিলাই মাৰি লৈ এই যেটো কাপোৰ আছে বেল আছে এই বেলটো আমি ইয়াতে লগাব লাগিব আৰু এই যেটো কাপোৰ আছে এই কাপোৰখিনি আমি ভিতৰ পেনে দিব লাগিব দি পেলাই সব এই যেটো কাপোৰ আছে এই কাপোৰটো যাতে আমাৰ ভিতৰত পৰে এনেকুৱা কৰি এতিয়া ইয়াৰ ওপৰেদি একদমেই কাষে দি এটা চিলাই মাৰিম তো এটো আমাৰ ৰাইট সাইডৰ যেটো ফ্ৰন্ট পাৰ্ট হেতু হৈ গল এতিয়া লগাম লেফট সাইডৰটো আৰু হেতু সাইডত আমি চেইনটো কিমানখিনি ডাউনত দিলো হেতু আমি এই সাইডতে জুখি লম 7.5 ইঞ্চি ডাউন দিছিলো এটো ইয়াৰ পৰা এটো আমি এনেকুৱা কৰি চিলাই মাৰিম তো এটো হোৱাৰ পাছত ইয়াতে আমি আকৌ বেলটো ফিটিং কৰিব লাগিব এই যেটো কাপোৰ আছে এই কাপোৰটো আমি এটো সৰু এটা টুকুৰা কাটি লৈছিলো এটো আমি ইয়াতে জয়েন দিব লাগিব তো এই কাপোৰটো আমাৰ জয়েন হল এই যেটো লুপি আছে লুপিটো আমি ইয়াতে লগাই লম আৰু ইয়াতে সব এই যিখিনি পৰা আমি কাটি পেলাই এটো বেকা কৰিছিলো তাৰে পৰা চিলাই মাৰিব লাগিব
আৰু এই যে এক্সট্ৰা প্লেট লগাইছো এই প্লেটটোত যাতে চিলাই নপৰে হেতুত আমি ধ্যান ৰাখিব লাগিব তো এটো চিলাই হল এতিয়া আমি কি কৰিম আমাৰ ফ্ৰন্ট পাৰ্ট দুটা লগাই আমি চেইনৰ যিখিনি কাম বাকি আছে ফ্ৰন্ট পাৰ্টৰ সেইখিনি কমপ্লিট কৰি দিম সব ইয়াতে আমি এই দুটা পাৰ্ট জয়েন কৰাৰ কাৰণে এই ওপৰৰ যেটো বেল এটো আমি একদম সমান ৰাখিব লাগিব যিখিনি চেইন হ'ব সেইখিনি চিলাই বাকি থাকিব তো জোৰ পৰা আমি চেইন লগাইছো এই ইয়াৰ পৰা ইমানখিনিৰ পৰা আমাৰ এটো চিলাই হ'ব এইখিনি আমি হাইটো জয়েন কৰিব লাগিব তো এতিয়া কি কৰিম এটো আমাৰ চিলাই হল এইখিনি আমি ইন্টাৰলক মাৰি লব লাগিব তো সক এটো হল আমাৰ ব্যাক পাৰ্টৰ হাই এটোটো আমি এটা চিলাই মাৰি লম তো ব্যাক পাৰ্টৰ এটো হাই দটাই আমি একেলগে চিলাই মাৰিলো এটো কাৰণ ওপৰত আমাৰ কাপোৰ জয়েন হ'ব আৰু ৰাবাৰ দিয়া হ'ব তো হেতু কাৰণে এই কামখিনি আগতে কি কৰি ললো তো এতিয়া এই দটা পাৰ্টৰে এই হাইটো আমি ইন্টাৰলক মাৰি লম তো এখিনি ইন্টাৰলক মাৰা হোৱাৰ পিছত এই যেটো চেইন আৰু এই যেটো এক্সট্ৰা কাপোৰ আছে এটো আমি এনেকুৱা কৰি মিলাই লব লাগিব মিলাই এটো এই চেইনটোৰ এটা পাৰ্ট আমি ইয়াতে চিলাই মাৰিব লাগিব তো ইয়াৰ লগত চেইনৰ এটা পাৰ্ট আমাৰ চিলাই হৈ গল এটো সব এই যেটো চেইনৰ প্লেট এটো আমাৰ এনেকুৱা কৰি ভিতৰত আহিব এই কাপোৰটো ইয়াৰ ওপৰত আহিব এনেকুৱা কৰি সব এখিনি আমাৰ ভিতৰত পৰিব ঠিক আছে এই ইয়াৰ পৰা এনেকুৱা কৰি আমি ৰাউন্ড কৰি ইয়াতে দিয়াটা চিলাই মাৰি আনিম তো সব এটো আমাৰ চেইনৰ কাম কমপ্লিট হল হৈ গল এতিয়া এই মাথাটো আমি এনেকুৱা কৰি ভিতৰত সোমাই দিম আৰু এটো এনেকুৱা কৰি চিলাই মাৰিম ইয়াতে হুক কেটা লগাম তো এই ফলটোৰ পৰা অলপমান ভিতৰত এটো আমি এনেকুৱা কৰি লগাব লাগিব আৰু এটো লগাতে সাবধান যাতে এইবিলাক আমাৰ আকৌ হাতত সোমাই না যায় আৰু এই সাইডত এনেকুৱা কৰি কয়েনছ এটা দি লব এটকীয়া বা দুটকীয়া কয়েনছ এনেকুৱা কৰি দি লব দি এটো ৰাখি ইয়াৰ মাজত আকৌ এই প্লেটটো দি দিব বহাই পেলাই এনেকুৱা হাতৰি অথবা কেচি দি পেলাই এই প্লেটটো আমাৰ যেনেকুৱা কৰি ফোল্ড কৰি দিয়া খাপ আছে হেতু হিচাপত আমি এটো এনেকুৱা কৰি বহাই দিম বহাই এনেকুৱা অলপ কোবাই দিম তো এটো আমাৰ হল এতিয়া এটোৰ হিচাপত আমি এই সাইডতে লগাই লব লাগিব এটো সব এখিনি আমাৰ ফ্ৰন্ট পাৰ্টৰ কাম কমপ্লিট হল যেবিলাক আমাৰ ব্যাক ইলাস্টিক থাকে বা এটা হাফ ইলাস্টিক বুলি কও হেতুত আমি ফাৰ্ষ্টত এই ফ্ৰন্ট পাৰ্টৰ কামখিনি ক্লিয়াৰ কৰি লব লাগে তো ব্যাক পাৰ্টৰ এটো আমি চিলাই মাৰি এটো ইন্টাৰলক মাৰি ললো এতে ওপৰত কি হ'ব আমাৰ কাপোৰ জয়েন হ'ব ব্যাকত আমি জয়েন দিয়াৰ কাৰণে এই যেটো কাটিং কৰাটা আমি এটা বেল কাটি থৈছিলো এটো আমি ইয়াতে জয়েন দিব লাগিব দুনিয়া আমি
এইটো কাপোৰটো আমি জইন দিলো এতিয়া আমি সাইড জইন কৰিম সব এই যেটো জইন আৰু এই বেলৰ যেটো জইন এটা আমি মিলাই ৰাখিব লাগিব সমান কৰি আনোৱা কৰি মিলাই কৰিব এই সাইডটো সিলাই হোৱাৰ পাছত এই যিখিনি ওপৰৰ কাপোৰ এই ওপৰৰ কাপোৰটো আমি এনেকুৱা কৰি ফোল্ড কৰি আনি তাৰপিছত এই মাথাটো আমাৰ যেতে উলাই নাথাকে তো এটোৰ কাৰণ আমি এই মাথাটো এনেকুৱা কৰি একেবাৰে ফোল্ড কৰি এইখিনি কাপোৰো সিলাই মাৰি এটো সিলাই মাৰি এতে এইখিনি কাটি পেলাই দিম ইয়াৰ পৰা আমাৰ ৰাবাৰ জইন হ'ব তো এই সাইডটোৰ নিচিনাকে এই সাইডটো আমি মিলাই ল'ব লাগিব তো এতিয়া কি কৰিম এই দুটা সাইড আমি এতিয়া ইন্টাৰলক মাৰি লও আকৌ তো এটো সাইডটো আমাৰ ইন্টাৰলক মাৰা হল এতিয়া আমি ইয়াতে দি মিহিকে এটা সিলাই মাৰিব লাগিব পৰেদি তো এতিয়া আমি কি কৰিম ৰাবাৰ লগাম আৰু যেটো টোটাল ককাল আছিল হেটো আছিল আমাৰ কিমান 32 ককাল আছিল আৰু ইয়াত আমি 30 ৰেডি ৰাখিব লাগিব তো ইয়াতে 8 ইঞ্চি আছে 8 দুগুণ 16 ইঞ্চি 16 আৰু হল ইলাস্টিক দিলো 14 তো টোটাল ককাল কিমান হল আমাৰ 30 ইঞ্চি তো 30 ইঞ্চি ককাল হ'ব ঠিক আছে এতিয়া আমি ৰাবাৰটো লগাব লাগিব আৰু ৰাবাৰটো লগোৱাৰ কাৰণে এই যেটো ৰাবাৰ আছে এই ৰাবাৰটো আমি এনেকুৱা কৰি সিধা কৰি লগাই লম এতিয়া ৰাবাৰটো লগালো এটো এতিয়া এই কাপোৰটো আমাৰ এনেকুৱা কৰি জইন আহিব তো এই যেটো আমাৰ ফ্ৰন্টৰ যেটো বেল সিলাই দিছিলো হেটো হিচাপত আমি সিলাইটো ৰাখিব লাগিব সিধা কৰি তো এটো ৰাবাৰটো আমাৰ সিলাই হল এনেকে টানি দিম টানি দিয়াৰ পিছত গটেটো মেকআপ হৈ গল এতিয়া কি কৰিম এই যেটো ৰাবাৰ আছে ৰাবাৰটো ওপৰেদি এটা সিলাই মাৰিম মাজেদি তো এটা আমাৰ ৰাবাৰটো সিলাই হল এতিয়া আমি এই যেটো লুপি আছে লুপি কেটা সিলাব লাগিব তো এখিনি আমাৰ বেলৰ কামখিনি কমপ্লিট হল এটা মিলাই পেলাই এটা আমি তলৰ পৰা এটো বৰাবৰ সিলাই মাৰি আহিম এতিয়া আমি এটো ইন্টাৰলকটো মাৰি লও তো এতিয়া আমি কি কৰিম তলৰ সিলাইটো মাৰি দিম তো পেনটো আমাৰ সিলাই কমপ্লিট হল এতিয়া অকল ইস্ত্ৰি মাৰিব লাগি আছে তো ইস্ত্ৰি মাৰি পেলাই বাকিখিনি মই আপোনালোকক দেখাই আছো